হেল্ল' গাইজ চ' আমি আজি শ্বিলঙৰ পৰা চেৰাপুঞ্জী যাই আছোঁ। এতিয়া ৰাতিপুৱা প্ৰায় 8টা বাজিলে। আমাৰ সন্মুখতে আছে ৱাৰ্ডছ লেক, য'ত আমি কালি গৈছিলোঁ, মানে তোমাক দেখাইছিলোঁ। ইয়াতে আমাৰ ৰুমটো আছিল। এতিয়া আমি সকলোৱে ওলাই আছোঁ। আমি ক'ত যাই আছোঁ? এতিয়া চেৰাপুঞ্জীত যাম। আৰু কি চাম? কি চাম? চেৰাপুঞ্জীত যাই কেনে মনত নাই আকৌ। কি চাম? হ'ব, যি দেখা পাওঁ চব চাম। সময়ো মিলি হ'ল যিমান আছে। কি হয় বিন্দু? এক্সাইটেড নেকি অলপ? এক্সাইটেড কাৰণ যিহেতুকে চেৰাপুঞ্জীটো আগতে দেখা নাই, আজি দেখা পাম। মানুহৰ তাত শুনি আছো যে বহুত ভাল দৃশ্য বোলে। আগতেতো একবাৰ আহি গৈছে দেখোন। আগতে একবাৰ আহি গৈছো। আৰু কি চাবি এইবাৰ? 70 ষ্টাৰ চাম আৰু কি আছে চাম। সাত ভনী যে মন পৰিছে। 7 সিস্টাৰ। আৰু আছে বহুত কিবা কিবি আছে। আৰু বহুত দুটা কেব আছে, মাছমাই কেব আৰু আৱা কেব। তো আমি এতিয়া হোটেলৰ পৰা ওলাম, আপোনালোকক যাতে কি দেখা পাবলৈ দেখা থাকিম। তো আমি চেৰাপুঞ্জী যাইছিলোঁ, যাই থাকোঁতে এখন হোটেল পালোঁ। যিহেতু চবৰে ভোক লাগিল আৰু তো সেইকাৰণে সোমালোঁ ইয়াতে। ধুনীয়া আহা, আমাৰ চব খাৱাত বহি গৈছে অলৰেডি। মই বহা নাই, বহিম আৰু কেনে ভাল লাগিছে। কৰিছা? খাইছা? কি খাবা তুমি? আৰু তো খানা পিনা খাই লওঁ আমি, আকৌ ওলাই যাম। ওলাই গ'লে আপোনাক দেখাই আছোঁ। চেৰাপুঞ্জী যোৱা টাৰ্ণিং, সাতাৰ পাহাৰ আছে। টাৰ্ণিং হয় বা তাতে ফুল লাইনৰ কাম চলি আছে। ফুল লাইন তই চিন্তাই নাই, আহি থাকিব পাৰিম সদায় মানে। সোনকালে আহি পাম। হেৰি কাটছি মোটামুটি 4-5 বছৰ চাগে ক্লিয়াৰ হৈ যাব। ৰিলাজ, তুমি কি চাই আছা? কি মজা না জাগা, লাগছি আর টেম্পারেচার এতিয়া বহুত বেছি নাই, ৰ'দ দি থাকিলেও 24 ডিগ্ৰী চলি আছে। আমাৰ সেইটোতো বহুত ঠাণ্ডা। আমাৰ তাতে 40-30 এনেকুৱা চলি থাকে, তাতে 24টো বহুত কম। লোকেশ্যন কিন্তু এতিয়া আমি যাব লাগব ৰাইট চাইডে। At the next junction, continue straight. নিজৰতো থাকি ওপৰত তলত নাখানো হয়, য'ত নিম মই। চেৰাপুঞ্জী যাই থাকোঁতে এটা জেগা দেখা পালোঁ, এইটো মানে বহুত মানুহেতো জমা হৈছে এইবিলাকত। আমি ভাবিলোঁ কি আছে চাওঁ। দেখাটো বেলেগ, মেঘ যাই আছে, পাহাৰ। তলতে নিজৰা আছে, সেইটো একো দেখা নাপায়। আমি আহি থাকোঁতে দেখা পাইছিলোঁ এইটো। এই পাহাৰখনক একদম চাইডত দি আছে আৰু ৰখাৰ বিশেষ জেগা নাছিল। আমি একেবাৰে আগত ৰখি দিলে কেনে অলপ টাইম থাকি কেনে আমি যামেই আৰু আগত। আহি আমি চেৰাপুঞ্জী কাষ পালোঁৱে। মেঘ মানে মেঘালয় আৰু কমপ্লিট মেঘ উৰি আছে। এটা চাইড নাই, এটা চাইড আছে, চালে গম পায়। পুৰা মেঘ উৰি আছে। তলতো নিজৰা এটা আছে, এই সৰু চাইটো কৰি যদি দেখা পাইছোঁ নিজৰা এটা লগতে। কেনেকুৱা মজা। পিন্ধু কিবা ক'ব? মেঘ নেকি এইবিলাক? চব মেঘ, বতাহত উৰি আছে আৰু সেইবিলাকৰ পৰা বৰষুণ চাগে হয় নাই? মইতো এতিয়া পাহাৰত বহুত ওপৰত আছোঁ। জেগা বেলেগেই আৰু একদম। চেৰাপুঞ্জী পোৱাই নাই, তাতে যাম আৰু চাম। তাতে দুটা কেব চাম, ৱাটাৰফল চাম। তো যিখিনি পাৰিম দেখাব চেষ্টা কৰিম আৰু
এতিয়া এইখিনি চাই কিনে আমি আগবাঢ়ো আৰু ষ্টেটাছ মাৰিব চেৰাপুঞ্জী যোৱা ৰাস্তাতে এটা ৱাটাৰফল আছে ৱাকাবা ফল বুলি সেই তাতে আহিছোঁ আৰু আহিলে এই সন্মুখত এই বগা বগাখিনি দেখিছে যে পেজটো এইটো আপোনাৰ চেৰাপুঞ্জী এইটো 7 চিষ্টাৰ ইয়াতে আছে বাকী আগত যে পানী দেখি আছে সেইখন বাংলাদেশ তো ইয়াতে ক্লিয়াৰলি দেখা পায় মেঘ ঘূৰি আছে পুৰা একদম বেলেগ এটা সিনাৰী আৰু আমি তলৰ ফালে যাওঁ এইটো ৱাটাৰফল আছে ৰখাব বুলি সেইটো চাম অলপ তো লাহে লাহে আগবাঢ়ি আছোঁ ৰিনাজ জেগা চাই আছে তোমাক কেনেকুৱা লাগিছে ৰিনাজ বঢ়িয়া লাগছে খুব চাব লগাই জেগা পাহাৰৰ এটা আমি এইজোত আছোঁ তো ইয়াৰ পৰা এইটো নিজৰা এটা আছে আমি নিজৰলৈকে যাই পোৱা নাই বহুখিনি যাব ৰাস্তাৰ পৰা প্ৰায় 7 মিনিট বুলি কৈছি 10 মিনিটৰ ওপৰত লাগি যাব আমাৰ ইয়াৰ পৰা কিন্তু বাংলাদেশ পুৰা দেখা পায় এটা ভাল বতাহ পুৰা পুৰা বতাহ দি আছে ঠাণ্ডা ঠাণ্ডা আৰু সন্মুখত মেঘ তো এতিয়া মোৰ লগত কোনো অহা নাই ফেমিলি এইটো ৰাস্তা খুব কঠিন যিহেতু সৰু ল'ৰা ছোৱালীও আছে মোৰ লগত অসুবিধা হয় ট্ৰেকটো মানে একদম ষ্টিপ অসুবিধা পোৱা যাব পিছলৈ যথেষ্টখিনি বহুত তলত আছে আপোনালোকে আহিলে চাব পাৰে এইটোত মই ফাৰ্ষ্ট টাইম আহি আছোঁ মানে যোৱাকালি এনে জেগা চাই থাকোঁতে গুগল চাৰ্চ কৰিছিলোঁ চাব লগা জেগা কি আছে চেৰাপুঞ্জীৰ ওচৰত তো এইটো ৱাটাৰফলৰ নামো কৈছিল তো সেইকাৰণে যিখিনি পাৰি আৰু চেষ্টা কৰি আছোঁ ময়ো আপোনালোকক দেখাওঁ ময়ো আহি পোৱা নাই একদম তলত চাগে পাহাৰৰ পিছল একেবাৰে সাৱধানে যাব লাগিব বহুখিনি আহিলোঁ মাতটো শুনি আছোঁ তেতিয়া নিজৰে দেখা পালোঁ ঠিক তলতে আছে ৱাকাবা ৱাটাৰফলছ এইটো মানে ইমান দিন নাম শুনি আছোঁ যথেষ্টখিনি পানী ইফালে পাহাৰৰ পৰা আহি আছে বেছি ওচৰত নাযাওঁ কাৰণ পৰি গ'লে বিৰাট অসুবিধা হৈ যাব পিছতে কৰি থকা কিন্তু ইয়াতে বেলেগ এটা ভিউ আৰু পানীত ইয়াতে ইমান মাত মানে মোৰ ভইচটো চাগে ভালকৈ ৰেকৰ্ডিং নহ'ব পাৰে নহ'লে উপায় নাই যিখিনি পাৰিয়ে কৈ দিছোঁ মই একদম ৰিক্সটো কাষত থিয় হৈ আছোঁ ইয়াতে আগত আৰু যাব মোৰ সাহস নাই ইয়াতে পল্লীত আৰু এইটো উঠাটো অসম্ভৱ কিমান শ ফুট সেইটো ময়ো নাজানো তলত তো মই এইখিনিৰ পৰা এইটো কেপচাৰ কৰি কেনে আৰু ৰিটাৰ্ণ হ'ম বেলেগ অপশ্যনো নাই সিফালে অলপ জেগা আছে সেইটো চাই লওক লগত পানী কিন্তু পুৰা একদম ক্ৰিষ্টেল ক্লিয়াৰ পানী যিহেতু পাহাৰৰ সেই শিলৰ ফাঁকে ফাঁকে পানী গতিকে একদম ক্লিয়াৰ হৈ আছে
তো ইয়াতে ফটো চটো উঠাব পাৰে একদম মজা জেগা পানীও পুৰা একদম ক্লিয়াৰ তো খুব ধুনীয়া লাগিল জেগাটো ফাৰ্ষ্ট টাইম আহিলোঁ আহি কিনে কিন্তু লছ হোৱা নাই মানে ঠগ খোৱা নাই আকৌ এতিয়া এইটো চোৱা হ'ল বাকী ইহঁতকতো আনাই নাই মই ওপৰত আছে ইয়াত ময়ো যাওঁ যাই কিনে আমি আকৌ এখন মূৰত থকা সেইখন পাহাৰত যাওঁ তাতে ইক' পাৰ্ক আছে তাৰে আগত মৌচুমী কেভ আছে সেইবিলাক চাই আহোঁ আহি কিনে আমি আকৌ বেলেগ আওৰা কেভৰ ফালে যাম যদি পাৰোঁ নকালিকা ফলছটো যাম এইটো পুরো পানির টেঙ্কি কিন্তু ইয়ার ডিজাইনটো বেলেগ বনাইছে ফুটবল পুরা চেৰাপুঞ্জী ঘুমে গৈছোঁ অলৰেডি জেগাখিনি আমাৰ চৌৰা বুলি কয় তাতে বলটো লগাব কমপ্লিটলি এতিয়া আমি অলপ মৌচুমী কেভলৈ যাই আছোঁ গাইজ আমি মৌচুমী কেভৰ আহি পালোঁ আমি এতিয়া ঠিক তাৰে পাৰ্কিঙত আছোঁ বাহিৰত ইয়াতে ভিতৰত সোমাই কেনে বাকীখিনি আপোনালোকক দেখাই আছোঁ ৰিনাজ কেনে লাগিছে সেইখিনি কি খাবা ৱাটাৰমেলন জুচ ঠিক আছে তোমাক কিনি দিম আমি ভিতৰত যাই আছোঁ ভিতৰত যাই তোমাক দেখাই আছোঁ কিবা খাবি আৰু খা এই খা তো মৌচুমী কেভ আহি পালোঁ দুপৰ টিকেট কাউণ্টাৰ ৰাইট চাইডে এইফালে ট্ৰেডিশ্যনেল খাচী ড্ৰেছ পিন্ধা তো ইয়াতে পিন্ধে বোলে লৈ যাওঁ ওপৰত আছে কেভ আছে ওপৰত মৌচুমী কেভ সেইফালে যাই কাৰণে আমি এইফালে চালোঁ টিকেট কাউণ্টাৰ ওচৰত হ'ব পাৰিম ভিতৰত অলপ পানী আছে অলপ বোকা আছে অলপ কাপোৰ কচাই দিওঁ এই শিলগিলা বাপৰে বাপ এইগিলা ভলকানিক শিল ষ্ট্ৰাকচাৰে বেলেগ এইগিলা আগতে যেতিয়া ভাতছিল তেতিয়াৰ তো এই পাহাৰত জংঘলৰ মাজত এটা কেভ আছে মৌচুমী কেভ বুলি সেইটো ইয়াৰে এটা ফেমাছ টুৰিষ্ট প্লেচ তাতে আমি আহি আছোঁ ওখ আছে ভাগৰো লাগে কেভৰ ইণ্টাৰেষ্টটো পালোঁ আমি এতিয়া কেভত সোমাম আৰু ভাগৰ লাগিল লৈ পিনি বহি লওঁ বহি কিনে আকৌ যাত্ৰা আৰম্ভ কৰিম এইটো কেভ মানুহ যাই আছে ভিতৰত তো আমি কেভৰ ভিতৰত যাই আছোঁ কিন্তু ৰেডি ৰেডি আছোঁ নে চবে যাওঁ আমি চাবা কেনেকুৱা কেভ পিন্ধে যে কেভটো এইফালে সৰু হৈ যাই আছে সেইকাৰণেতো জোতা চেণ্ডেল খুলি কেনে পানী বেছি নাই অলপমান আছে
মই দাঙি গেলে যাবা কে বুঝতে পুরা পানি আমার হিনাতে পানি খুশি আছে চাবা একদম ঠেক পুরা পানি ভরি আছে বৰষুণৰ পানী পাইছা নাই না হা এইখিনি হালি হালি যাব লাগছে একদম সৰু দেই এইটো আহা 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 আকৌ এইফালে নামি যাব লাগিব ইফালে লাহে লাহে ৰবা ৰবা তুমি এসো কেইবোৰ ভিতৰত একদম ঠাণ্ডা ঠাণ্ডা পানী বৈ আছে জাগাই নাই ইয়াতে জাগাটো একদমেই সৰু কষ্ট আছে চবে পৰিছে পুৰা কান্দি আছে একদম বাকী এইফালে বহল আছে কিন্তু আহটো ফালি শিক্ষা পাই গৈছে চবে কেনেকুৱা লাগিছে কি বোধাই বঢ়িয়া লাগিছে বঢ়িয়া আমি এতিয়া ওলাই যাম আৰু অলপমান আছে এইটো আগত আগত এক্সিট হিল লাগছে না পানী পৰি পৰি হৈ চব কান্দি আছা কিয়া ল'ব লাগে ঠিক আছে আমি ওলাই লওঁ ভিডিঅ'টো শেষ কৰোঁ ইয়াতে কি বুধবাৰ ঠিকে ওলালোঁ এতিয়া আমাৰ বাকী চলিকেইটাই বেলেগে কাপোৰ পিন্ধে বোলে লৈছোঁ সেইকাৰণে কেনে লাগছে পিছে জাৰ্ণিটো আজিৰ এইটো যিটো গুৱাৰ পৰা ওলালো ভয়ানক মোৰ এটা এনেকুৱা লাগিছিল মই কিজানি আকৌ ওলাবই নোৱাৰিম নেকি তেনেকুৱা লাগিছিল এটা এডভেঞ্চাৰ টাইপ হৈছে এইটো এডভেঞ্চাৰে একচুৱেলি মই ওচৰত কিবা এডভেঞ্চাৰৰ কাৰণে আৰু বাকী আমাৰ ৰীনা যে কাপোৰ পিন্ধিছে আৰু এতিয়া তোমাৰ ইচ্ছা আছে যে পিন্ধা পৰিচয়কো লাগে তুমি পিন্ধিবা জেৰি লৈ না ভাল লগাও ৰেডি পুৰা ফুটি যায় আমার এখানে রেডি হয়ে গেছি হ্যাঁ কি কত দূর লাগে হ্যাঁ তোমার ফটোশুট চলি আছে রিনা যে এটা অলপ ফটোশুট করলা তাই না আর হিন্দু রেডি হয়ে গেছি পুরো একদম বঢ়িয়া হ্যাঁ পুরো একদম ট্রেডিশনাল খাসি হয়ে গেছি দেখত কৈ মোমাই ডাঙৰ নহয় হ্যাঁ মজা মজা পরিষাও রেডি হয়ে গেছে হ্যাঁ সব রেডি হ্যাঁ অলপ ফটোশুট কৰোঁ ফটোশুট কৰি আমি ওলাম আৰু এতিয়া ফটো উঠিম দে আমি কেইবছৰ ওলালোঁ ওলাই কেনে এতিয়া আমি আকৌ ইকো পাৰ্কলৈ যাম তুমি কি দেখিছা কেংগাৰু অঁ এইটো ডাষ্টবিন আছে এইফালে চলি আছে আমি যাওঁ মেঘালয়ৰ বিশেষ পৰিচয় ডেন্স ছিংগাৰ থাকিব এতিয়া আৰু কিবা বস্তু খাই লওঁ আছে নেকি কিবা দিব পৰা তো আমি ঘূৰি ফুৰি আকৌ এইবাৰ আহিলোঁ ইকো পাৰ্কত চাব লগা আছে বোলে বহুত কিবা কিবি অলপ আমি কি আগে খাই ল'ব নাকি ঘূৰিব খাই লওঁ নেকি বাজিল 2:30 বাজিল আৰু এটা বাজিল বেছি সময়ো নাই ইকো পাৰ্ক চাই কাৰণে চাগে আমি আওৰা চাই গুচি যাম আৰু তো আমি খাই লৈ ওলাই আহিলোঁ মাত্ৰ সেইকাৰণে পাৰ্কখন চাওঁ সন্মুখত বাংলাদেশ
আগত যাওঁ আমি চাবা মাম্মা গৈ আছে এইটো কটেজ আছে তো এইটো চাগে ক্লিয়াৰ হোৱা নাই মই লাষ্ট টাইম আহোঁতে এইখিনি জেগাত পানী থকা জেগাখিনি মাছ দেখিছিলোঁ এতিয়া মাছ আছে নাই চাম অলপ ঘূৰি পাকি শাকত ধৰে খোজকাঢ়ি পাহাৰৰ ওপৰত অভ্যাস নাই গোটেই ডাঙৰ সৰু চবেই এনজয় কৰি আছে কৰক আমি আৰু কি দেখাম সন্মুখৰ জেগাখিনিকে দেখাম এইটো পাহাৰৰ ওপৰত যিখিনি পানী আহে সি আহি কাৰণে এইখিনিত ষ্ট'ৰ হয় মাছ এই চব মাছ সৰু সৰু মাছ ঢেৰ আছে এই পানীটো যায় এই আগত ফালে সেইটো সেইখন বাংলাদেশত পৰে তো সন্মুখতে বাংলাদেশ আৰু আগত যে অলপ বিল্ডিং টাইপ কাষত দেখা পাইছে বগা পানীৰ মাজত সেইখন চাগে চিলেট চিটি ভুল হ'ব পাৰে মোৰ তো তেনেকুৱা লাগি আছে বাকীবিলাক পথাৰ বিল চকুৰ সন্মুখতে বাংলাদেশ আৰু ইণ্টাৰনেশ্যনেল এটা ট্ৰিপ নহ'লে কি হ'ল চাবতো পালোঁ বাংলাদেশ ওচৰতে ভিজা নাথাকে তো এই পাহাৰখনত কি বুলি কয় নামটো ঠিক নাজানো কিন্তু আমি চেৰাপুঞ্জী যিটো ইকো পাৰ্ক আছে তাতে আছোঁ তাৰে পাহাৰৰ একদম ৰিজৰ্ট ইয়াৰ পৰা আমি একদম নিজৰা বৈ আছে এইটুকু হৈ আছে পৰা এইটো চাই নেক্সট আমি 7 ছিষ্টাৰ যাম বুলি ভাবি আছোঁ সেইটো চাম সেইটো সন্মুখত যিখন পাহাৰ আছে বৰ্তমান নীলা ৰঙত দেখি সেই পাহাৰখন আছে তাতে এটা গুহা আছে আওৰা কেভ বুলি তাতেও যাম এইখিনি মানুহৰ ঘৰ এইবিলাক সন্মুখতে হ'ল বাংলাদেশ আমি যেনেকৈ চিনি পাওঁ যে ইয়াতে য'ত প্লেইন জেগা সেইখিনি বাংলাদেশ সিহঁতৰ মানুহ চাগে আমাক কয় য'ত পাহাৰ সেইখন ইণ্ডিয়া কিমান ডাঙৰ এটা মানে প্লেইন একদম পুৰা সমান জেগা পুৰা পানী ভৰ্তি একদম চব পথাৰ এখন পথাৰ পানী দি একদম ভৰি আছে এই আগত সেইখন কি চিটি বা নামটো জানিব লাগিছিল চিলেট যেন লাগি আছে চিলেট নহয় নেকি ঘৰত দেখি গম পাই না বিল্ডিং আছে এইবিলাক ডাঙৰ সেইফালে সেই ৰাস্তাটো নাই মৌচুমীকে যোৱা ৰাস্তাটো দি গ'লে সেইপিনে চাইডটো গোটেই দেখা ভাল য'ত চবত তলতো নিজৰা আছে কিন্তু সেইটো দেখাব পৰা নাযাব এতিয়া এই পানী গৈ আছে পানীটো দেখা পায় নিজৰাত দেখা নাপায় চেৰাপুঞ্জীত তুমি 7 ছিষ্টাৰ চালোৱে ইকো পাৰ্কত এইটো কেনে লাগিছে সেইটো কেবটোত যাম আৰু বা কেব চাব লগা এইটো সেই সাত পানী যে আকৌ আছে সেইটো বা নামটো কি কয় একদম ক্লিপ আমি সেই ক্লিপৰ ওচৰতে কিছু এটা আছে চৰকাৰে কিছু খৰচা কৰিছে বনাই চলো হয় ভয় লাগে চিৰিয়াছলি বহুত আচৰিত বনাইছে এইটো চবচে ডাঙৰ তো আমি এইখিনি চালোঁ এতিয়া কেবত যাওঁ কেবত যে থকা ৰাস্তাটোতে এই নিজৰ এটা কিবা এইটো বনাই দিছে মাছ এটা আছে মানে সেইবোৰ ৰিয়েলিষ্টিক ফিল দিয়ে আৰু
এই যে বেলেগ নিজৰা এই তলত বেলেগ পৰি আছে এই মাছটো বনাইছে চাব লাগে আৰু খুব ভাল এতিয়া আহি কেনে ইয়াৰ ফিল্ডটো ল'ব পৰা যাব মানে জেগাটো চাব পাৰিব কিন্তু আহিলেহে অৰিজিনেল যিটো ফিল্ড আছে সেইটো ল'ব পাৰিব বতাহ দিছে একদম ঠাণ্ডা ঠাণ্ডা বতাহ কিন্তু খোজকাঢ়িলে গৰম লাগে ভাগত দৌৰি যায় দৌৰো আছে বহুত আমি এতিয়া কেবটো পোৱাই নাই অলপ যাব আছে বাকী যাই কেনে দেখাই আছোঁ তো ইমানখিনি আহিলোঁ আমাৰ আজি ট্ৰিপৰ এইটো লাষ্ট জেগা এবাৰ তলখিনি চাই লওক কিমান মানে তলত আছে এইটো বৰ্তমান বহুত ওপৰত আছোঁ কিমান 1000 ফুট বা আৰু ইয়াতে এইবিলাক এই ফচিলবিলাক আছে এতিয়া এইবিলাক পোৱা গৈছিল আমি সেইটো ডাইৰেক্ট যাই কেনে চামো ভালেখিনি দূৰ আছে এতিয়া আকৌ ৰাস্তা এটা আছে কেবোৰ আৰম্ভণি হ'ল আমি এণ্ট্ৰেঞ্চটো দি আৰম্ভ কৰোঁ ক'ৰবাত তলত ভিন্দে জেগাই ভিডিঅ' কৰি আছে নিজৰৰ ভিতৰত যি চাউণ্ড মানে এনেকুৱা লাগে বৰষুণ দি আছে একচুৱেলি পাহাৰৰ ওপৰত যি পানী আছে সেইটো টুকটুককৈ পৰি আছে অঁ কেব কিন্তু বিৰাট ডাঙৰ মৌচুমতকৈ এইটো মানে 4 গুণমান হ'ব এইটো বহুত ডাঙৰ অঁ সেনেকুৱাই এইটো মুভিত দেখুৱা জাগাগিলাক ধৰে এইটো এই নিজৰা এইটো পানী বৈ আছে নিজৰা আগৰ ফালে জেগা তো যিখিনি পাৰি যাম আমি সেইখিনি আহোঁতে এইখিনিতে অলপ ফচিল দেখা পাইছিলোঁ মষ্ট প্ৰবলি ইয়াতে আছিল নেকি ফচিলটো এইটো এটা ফচিল এইটো গছৰ পাত এটা এইটো শামুক এইবিলাক শামুক আছে ইয়াতে ফচিল আছিল ফচিল চালোঁ অলপ কিবা কিবি আছে ধৰিব পৰা নাই কিন্তু এইটো এটা গছৰ পাত কি গছৰ পাত গম নাপাওঁ এইটো এটা ফচিল এইফালে এইটো এটা ফচিল এইবিলাক সৰু সৰু শামুকৰ দৰে এইটো এটা শামুকৰ দৰে কি বস্তু এইটো কাষ্টেচিয়ান হ'ব কিবা কিন্তু কি বস্তু সেইটো একচুৱেলি ক'ব নোৱাৰোঁ কাৰণ মই ইমানখিনি জনা মানুহ নহয় বিনাশ কেনে লাগি আছে বঢ়িয়া ব'লা গুহাৰ কাষে কাষে এইটো নিজৰা মানে গুহাৰ ভিতৰত দি নিজৰা বহি আছে এইটো এটা আকৌ বেলেগ এক্সপিৰিয়েঞ্চ গুৱা দেখিছোঁ বহুত কিন্তু এনেকুৱা জেগাত পানী বহুখিনি বহুত স্পীড দিয়া আছে ইয়াতে যিটো চাউণ্ড এনেকুৱা লাগে বৰষুণ দি আছে প্ৰথমতে কৈছিলোঁ বৰষুণৰ শব্দ আহোঁ কিন্তু বৰষুণ নহয় একচুৱেলি নিজৰা বহি আছে তাৰে চাউণ্ড এইবিলাকতো ফচিল আছে এইবিলাক কিন্তু মোৰ যদি কেমেৰাত বস্তাটো অন কৰা নাই তো ফচিলখিনি ভালকৈ আজি দিব ভাবিব সেইটো ডাইনচৰৰ হাতী চাতি আছে নেকি থাকিব পাৰে একো ডাঙৰ কথা নহয় চাইণ্টিষ্টে ট্ৰাই কৰি আছে লোৱাৰ কাৰণে কিছুমান চাইড বন্ধও আছে ইয়াতে এইটো চাইড বন্ধ কৰা আছে কি কাৰণত বা সেইটো মই গম নাপাওঁ এতিয়া কোনো গাইডো নাই যদি মানে বস্তু দেখাই দিব এইফালে পানী বৈ আছে পানী খচি যাব লাগিব পানী অলপ খচি দিবা তুমি আহা ঠাণ্ডা পানী লাগিব দিয়া আহা সেইবোৰ যিটো ভিডিঅ' সেইটো পৰাকলৈকে আপোনালোকক লম্বা কৰি দেখুৱাম এইটো এক্সপিৰিয়েঞ্চটো মানে ফিল নহ'লে আপোনালোকে চাহ আৰু বস্তু কেনেকুৱা
এইটোৱে নিজৰটো বৈ আছে দিনতে বাৰে বাৰে পানীখিনি লাগে মানে কি ক'ম মাটি আছে ঘূৰি গ'লে ঘূৰি যাম এইবিলাক ডাঙৰ ডাঙৰ শিল প্ৰকাণ্ড শিল এইবিলাক অলপ লাষ্ট কমি পেলাওঁ লৈ কিনে ঘূৰিম আৰু আহা এইফালে 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 আহা তুমি যাইছোঁ যাইছোঁ তো সেইফালে সেইটো টাৰ্ণিংটো লৈ কেনে আগত গুহাটো এণ্ড হৈ আছে এইটো প্ৰকাণ্ড শিল মাথাৰ ওপৰত যিমানখিনি দেখা পায় দুটা শিলৰ মাজত আমি আছোঁ তো আগত অলপ আছে সেইফালে নাযাওঁ আৰু আমি এতিয়া যিহেতু ৰাতি হৈছে তো আমাৰ ভিডিঅ'টো আজি ইমানতে শেষ কৰিলোঁ চাগে এইটো শ্বিলং চেৰাপুঞ্জী ট্ৰিপৰ লাষ্ট ভিডিঅ' এইটো আমাৰ লাষ্ট শ্বট